অভিশপ্ত ৰাজকুমাৰী। এসময়ত এখন যাদুকৰী ৰাজ্যত এগৰাকী বৰ সুন্দৰী ৰাজকুমাৰী আছিল। ৰাজকুমাৰীৰ সৌন্দৰ্যৰ কথা চাৰিওদিশে জনাজাত। ৰজা আৰু ৰাণীৰ তেওঁ চকুৰ মণি। ৰাজকুমাৰীৰ ৰাজ্যখন বৰ চহকী, ৰাজঅট্টালিকা সোণৰ। ৰাজ্যৰ প্ৰজাসকল অতিশয় ধনী, লগতে সুখী। এনে এখন ৰাজ্যৰ ৰাজকুমাৰীক বিবাহ কৰিবলৈ দেশ বিদেশৰ সকলো ৰাজকুমাৰে মন কৰে। এবাৰ কোনো এখন দেশৰ ৰাজকুমাৰ এজন ৰাজকুমাৰীক লগ কৰিবলৈ আহিল। তেওঁ দেখাত বৰ সুন্দৰ আৰু ৰাজকুমাৰৰ আচাৰ আচৰণত ৰাজঘৰৰ সকলো লোক অতিশয় আনন্দিত হ'ল। অতি কম দিনৰ ভিতৰতে ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ মাজত ভাল বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিল আৰু ৰাজকুমাৰী ৰাজকুমাৰৰ প্ৰেমত পৰিল। এদিন ৰাজকুমাৰে ৰাজকুমাৰীক ওচৰৰে এখন হাবিলৈ পৃথিৱীৰ আটাইতকৈ ধুনীয়া গোলাপ ফুলপাহ দেখুৱাবলৈ লৈ গ'ল। হাবিৰ মাজত তেওঁ ৰাজকুমাৰীক ধুনীয়া গোলাপ ফুল দেখুৱালে আৰু গোলাপ ফুলপাহ স্পৰ্শ কৰোঁতেই ৰাজকুমাৰী মূৰ্ছা গ'ল। দৰাচলতে ৰাজকুমাৰীক হাবিলৈ লৈ অহাজন প্ৰকৃততে কোনো ৰাজকুমাৰ নাছিল। ৰাজকুমাৰৰ বেশ লৈ এজন দুষ্ট যাদুকৰে ৰাজকুমাৰীৰ লগত ছলনা কৰিলে। ৰাজকুমাৰৰ ৰূপ লৈ তেওঁ ৰাজকুমাৰীক হাবিলৈ লৈ আহিল। ধুনীয়া গোলাপত মাৰাত্মক বিষ ঢালি তেওঁ ৰাজকুমাৰীক চিৰদিনৰ বাবে টোপনিত পেলালে। যাদুকৰজনৰ লগত ৰজাৰ বহুদিনীয়া শত্ৰুতা আছিল আৰু সেইবাবেই যাদুকৰজনে ৰাজকুমাৰৰ বেশ ধৰি ৰজাৰ ওপৰত প্ৰতিশোধ ল'লে। ৰাজকুমাৰীক তেনেদৰেই হাবিৰ মাজত এৰি যাদুকৰজন গুচি গ'ল। ইফালে বহু দেৰিলৈকে ৰাজকুমাৰী ঘূৰি নহাত ৰাজঅট্টালিকাত হোৱা দোৱা লাগিল। ৰাজকুমাৰীৰ সন্ধানত ৰজাই সকলো পিনে চিপাহী চন্তৰি পঠালে, কিন্তু ক'তো ৰাজকুমাৰীৰ সম্ভেদ পোৱা নগ'ল। 3 দিনৰ পিছত হাবিৰ মাজত ৰাজকুমাৰীক বিচাৰি পোৱা গ'ল, কিন্তু ৰাজকুমাৰী চিৰনিদ্ৰাত। ৰাজপ্ৰাসাদত শোকৰ ছাঁ পৰিল। বহুত চেষ্টা কৰিও ৰাজকুমাৰীক কোনেও টোপনিৰ পৰা জগাব নোৱাৰিলে। উপায়ন্তৰ হৈ ৰজাই সমগ্ৰ ৰাজ্যত ঘোষণা কৰিলে যে যিজন ব্যক্তিয়ে ৰাজকুমাৰীক টোপনিৰ পৰা জগাব পাৰিব, তেওঁৰ লগত ৰাজকুমাৰী বিবাহপাশত আবদ্ধ হ'ব। দেশ বিদেশৰ বহু ৰাজকুমাৰে ৰাজকুমাৰীক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিলে, কিন্তু সকলো ব্যৰ্থ হ'ল। অৱশেষত এজন অতি সাধাৰণ ল'ৰাই ৰাজপ্ৰাসাদ অভিমুখে যাত্ৰা কৰিলে। ল'ৰাজন বৰ সৎ আৰু দয়ালু আছিল। তেওঁ পশু পক্ষীৰ মাত বুজি পাইছিল। যাত্ৰাপথত তেওঁ এখন হাবি পাৰ কৰিলে। ভাগৰ লগাত তেওঁ হাবিৰ মাজত খন্তেক জিৰাবলৈ বহিল। তেনেকুৱাতে তেওঁ 2টা কপৌ চৰাই গছৰ ডালত কথা পাতি থকা শুনিবলৈ পালে। চৰাই দুটাই ৰাজকুমাৰীৰ কথাই পাতি আছিল। চৰাই দুটাই ৰাজকুমাৰীৰ শৰীৰৰ পৰা বিষাক্ত গোলাপৰ বিষ কেনেদৰে আঁতৰাব পাৰি তাৰ কথাই পাতি আছিল। চৰাই দুটাই কৈ আছিল যে ৰাজ্যৰ পশ্চিম দিশত এখন যাদুকৰী অৰণ্য আছে আৰু তাত এটা যাদুকৰী সোণালী পক্ষী আছে। সেই সোণালী পক্ষীটোৱে যদি আহি ৰাজকুমাৰীৰ ওচৰত সুন্দৰ গীত গায়, তেনেহ'লে ৰাজকুমাৰী চিৰনিদ্ৰাৰ পৰা সাৰ পাব। চৰাই দুটাৰ কথা শুনি ল'ৰাজনে মনে মনে চৰাই দুটাক ধন্যবাদ জনাই সেই সোণালী পক্ষীটোক বিচাৰি যাদুকৰী অৰণ্য অভিমুখে যাত্ৰা কৰিলে। বহু বাধা বিঘিনি অতিক্ৰম কৰি তেওঁ সেই সোণালী চৰাইটোক লগ পালে। ল'ৰাজনে সোণালী চৰাইটোক বহু অনুৰোধ কৰাত সোণালী চৰাইটো ৰাজপ্ৰাসাদলৈ যাবলৈ মান্তি হ'ল। ল'ৰাজনৰ লগত সোণালী চৰাইটো ৰাজকুমাৰীৰ ওচৰত উপস্থিত হ'ল আৰু সোণালী চৰাইটোৱে প্ৰাণ ঢালি সুমধুৰ গীত গালে। চৰাইটোৰ যাদুকৰী গীত শুনি ৰাজকুমাৰীয়ে চকু মেলিলে। যাদুকৰৰ যাদুৰ প্ৰভাৱ নাইকিয়া হৈ গ'ল। সোণালী চৰাইটো পুনৰ যাদুকৰী অৰণ্যলৈ উৰি গুচি গ'ল। ৰাজকুমাৰীক ঘূৰাই পাই সকলো আনন্দিত হ'ল। ৰজাই নিজৰ কথা মতে সেই সৎ ল'ৰাজনৰ লগত ৰাজকুমাৰীৰ বিয়াৰ আয়োজন কৰিলে। সমগ্ৰ ৰাজ্যবাসী পুনৰ আনন্দিত হ'ল আৰু সকলোৱে আগৰ দৰে সুখে শান্তিৰে দিন কটাব ধৰিলে।